হেল্ল' গুড ইভিনিং ফ্ৰেণ্ডছ। আজি আমি আপোনালোকৰ মাজত লৈ আহিছোঁ আমাৰ উইকলি ফৰকাষ্ট কাৰেণ্ট এফেয়াৰ্ছ বুলি এটা চিৰিজ আমি অলৰেডি আজিৰ পৰা আৰম্ভ কৰিম। আমাৰ চিৰিজটোৰ নাম থাকিব উইকলি ফৰকাষ্ট, মানে উইকলি আমি যিবিলাক কাৰেণ্ট এফেয়াৰ্ছ আমাৰ এক্সামৰ বাবে যিবিলাক আপডেট হ'ব সেই কাৰেণ্ট এফেয়াৰ্ছবিলাক আমি লৈ আহি সেই কুৱেশ্যনছবিলাক আপোনালোকৰ লগত ডিছকাছ কৰিম আমি, যাতে আপোনালোকৰ আগন্তুক যিমানবিলাক পৰীক্ষা আছে সকলোবিলাক পৰীক্ষাত যাতে আপোনালোকৰ উপযোগী হয় সেই বস্তুটো আমি ভালকে আপোনালোকৰ লগত আমি উইকলি এটা সিরিজ আকারে লৈ আহিম, যার নাম আমি দিছো উইকলি ফৰকাষ্ট কারেন্ট অ্যাফেয়ার্স অনলাইনার্স। ইয়াত আমি এমসিকিউ নিদিও, জাস্ট কোনটো কোশ্চেনৰ কি আনসার হ'ব সেই বস্তুটো আমি ইয়াত আলোচনা কৰিম। তো আমি আশা কৰিছো আপোনালোকে আমাৰ এই সিরিজটো ভাল পাব, আমাৰ এই সিরিজটো ৰেগুলাৰ বেসিছত আপোনালোকে চাই থাকিব। আমি এটা এস্টিমেটেড ডে আমি অনুমান কৰিছো যে প্ৰতি সানডে আমি চেষ্টা কৰিম উইকলি ফৰকাষ্ট কোশ্চেন যিকেইটা থাকিব আমি এসপ্তাহৰ কোশ্চেন কেইটা গোটাই লৈ আপোনালোকৰ মাজত ভিডিও আকাৰে লৈ আহিম। তো আমি চাও যে আজি মানে যোৱা সপ্তাহত কি কি ডেভেলপমেন্ট হল, ন্যাশনাল প্লাস ইন্টারন্যাশনাল কি কি ডেভেলপমেন্ট আমাৰ ইণ্ডিয়াৰ ভিতৰত হৈছে সেই বস্তুখিনি আমি আজি চাম। ইয়াত আমাৰ আগতে আমি কৈছো প্ৰতিটো বস্তু কি থাকিব অনলাইনত থাকিব, মানে এটা কুৱেশ্যন থাকিব আৰু এটা আনসার ইয়াত থাকিব। ঠিক আছে, তো বলক আমি আজিৰ প্ৰথম কোশ্চেনটো চাও কি আছে। Question number 1. Question number 1 আছে, which country did India participate with the BRICS Literature Forum 2024? কি কোৱা হৈছে যে ভাৰতে কোনখন দেশৰ সৈতে ব্ৰিক্স সাহিত্য মঞ্চ 2024ত অংশ লৈছিল? তো ইয়াৰ উত্তৰ কি হ'ব আমাৰ ৰাছিয়া, হয় না? ৰাছিয়াৰ কাজান যিটো প্লেস আছে সেইখন ঠাইতে আমাৰ এই সাহিত্য মঞ্চ যেটো আলোচনা হৈছিল তাতে ভাৰতে অংশগ্ৰহণ কৰিছিল। Question number 2 কি দিয়া আছে, what was the name of the newborn calf introduced by PM Modi at his residence? আপোনালোকে চাগে এই ভিডিওটো ফটোটো চাইছে, হয় না? প্ৰাইম মিনিষ্টাৰ মোদীয়ে তাৰ ঘৰত যেটো নতুন এটা কি আছিল নিউবৰ্ন কাফ এটা মানে ছাগলীৰ পোৱালি এটা জন্মগ্ৰহণ কৰিছিল, তাক লৈ ফটো আপডেট কৰিছে। তো সেই মানে তাৰ নাম কি ৰাখিছিলে এই বস্তুটো আমাৰ ইয়াত কাৰেন্ট এফেয়াৰ্ছত মানে সুধিছে বা সুধিব পাৰে, নাজানো কাৰণ আমাৰ তেনেকুৱা হয় প্ৰাইম মিনিষ্টাৰ মোদী যি কৰে সেইটো আমাৰ এফেয়াৰ্স হৈ যায়। তো ইয়াত আমি আনসার কি দাম দীপজ্যোতি। ঠিক আছে, পিএম মোদীয়ে তেওঁৰ বাসগৃহত চিনাকি কৰাই দিয়া নৱজাত পোৱালিটোৰ নাম কি আছিল দীপজ্যোতি। ঠিক আছে, কোশ্চেন নম্বৰ 3, what action did India take regarding the minimum export price of basmati rice? কোশ্চেন কি কৈছে যে 2024 চনত বাসমতি চাউলৰ ন্যূনতম ৰপ্তানি মূল্য সন্দৰ্ভত ভাৰতে কি ব্যৱস্থা গ্ৰহণ কৰিছে? ঠিক আছে, ইয়াত আমি কি লিখিম remove the $95 per ton, remove the $95 per ton minimum export price। তো বাসমতি রাইস এক্সপোর্ট করতে যেখানে টাকা লাগিছিল তার মানে পার টনত $950 কি করা হয়েছে কমাই দিয়া হয়েছে বা হ্রাস করা হয়েছে। ঠিক আছে, তো আমি নেক্সট কোশ্চেনটো চাও কি আছে। কোশ্চেন নাম্বার 4, এমৰ বেসিক প্রোফাইল, এমৰ বেসিক প্রোফাইল নামটো ইয়াত আহা নাই, এটো নিজে নেকি? আচ্ছা চাব পাৰে, যদি মোৰ লগত আপোনালোকে কন্টাক্ট কৰিব বিচাৰে তেনেহলে মোৰ মেইল নাম্বাৰ দিয়া আছে আৰু ইনষ্টাগ্ৰাম আইডি দিয়া আছে। যদি কাৰোবাৰ কিবা কুৱেৰি থাকে কিবা জানিবলৈ থাকে তেনেহলে মোক ইনষ্টাগ্ৰাম এইটো আইডিত মোক মেছেজ কৰিলে আপোনালোকে পাব, আৰু বাকিখিনি মোৰ ইয়াত দিয়া আছে কিছুমান ডিটেইলছ। নেক্সট আমি কোশ্চেনটো চাওঁ। নেক্সট কোশ্চেন কি আছে, কোশ্চেন নম্বৰ 4, which UNESCO World Heritage Site, which UNESCO World Heritage Site named Asia's most photogenic? এছিয়াৰ ভিতৰত ইউনেস্কোৰ কোনখন বিশ্ব ঐতিহ্য ক্ষেত্ৰক এছিয়াৰ আটাইতকৈ ফটোজেনিক হিচাপে নিৰ্বাচিত কৰা হৈছিল? ঠিক আছে, যে কোন কোন ওয়ার্ল্ড হেরিটেজ সাইটত এছিয়াৰ ভিতৰত আটাইতকৈ বেছি কি কৰা হৈছে ফটো উঠা হৈছে? ঠিক আছে, তো ইয়াৰ সিম্পলি আনসার কি হ'ব এংকৰ ওয়াট কেম্বোডিয়া, যেটো আমাৰ হায়ার সেকেন্ডারি লেভেল যেটো গ্রেড 3 এর এক্সাম আসলে তাতে এই কোশ্চেনটো সোধা হৈছিল, হয় না? যে এংকৰ ওয়াট ক'ত আছে কেম্বোডিয়াত।
কিন্তু এই কোশ্চেনটো কিয় আহিছিলে, কাৰণ এইটো এই এনেকুৱাকে আমাৰ নিউজত আছিলে, যাৰ কাৰণে এই কোশ্চেনটো সোধা হৈছিল। ঠিক আছে, নেক্সট কোশ্চেনটো কি আছে, হোৱাট ইজ দ্য থিম অফ জম্মু এণ্ড কাশ্মীৰছ ভোটাৰ টাৰ্ণ আউট কেম্পেইন সং ফৰ দ্য আপকামিং ইলেকশ্যনছ। আগন্তুক নিৰ্বাচনৰ বাবে জম্মু কাশ্মীৰৰ ভোটদানৰ প্ৰচাৰ গীতৰ বিষয়বস্তু কি? আমি জানো ৰিসেন্টলি কি হৈ গ'ল, জম্মু কাশ্মীৰত ভোট হল, হয় না? এই ভোটৰ কাৰণে এটা থিম সং তেওঁলোকে কি কৰিছিলে, উলিয়াইছিলে, যাৰ নাম কি দিয়া হৈছে ভোট কা त्योहार। এইটো কিন্তু বহুত ইম্পৰ্টেন্ট আছে, আগন্তুক যিবিলাক এক্সাম আছে সেই এক্সাম বিলাকৰ কাৰণে এইটো বহুত ইম্পৰ্টেন্ট, মই কৈ দিছো। ভোট কা त्योहार এনেকে কোশ্চেন দিব পাৰে যে ভোট কা त्योहार এই শব্দটো বা এই গানটো ৰিসেন্টলি কোনখন ষ্টেটত কি কৰা হৈছিলে, ব্যৱহাৰ কৰা হৈছিলে বা প্ৰচলন আছিলে। ভোট কা त्योहार মনত ৰাখিব, ক'ত, জম্মু এণ্ড কাশ্মীৰ। নেক্সট কোশ্চেন নম্বৰ 6 কি আছে আমাৰ, অন হুইচ ডেট ওয়ার্ল্ড রাইনো ডে সেলিব্রেটেড এভরি ইয়ার। প্রতি বছরে কোন তারিখে বিশ্ব গড় দিবস পালন করা হয়? এইটো আমি জানো, হয় না? কিমান চনত, 22 সেপ্টেম্বৰ, অৰ্থাৎ যোৱাকালি। আজি কিমান, 23 সেপ্টেম্বৰ, তো যোৱাকালি 22 সেপ্টেম্বৰ আছিলে, যোৱাকালি কি কৰা হৈছিলে, ওয়ার্ল্ড বিশ্ব গড় দিবস পালন কৰা হৈছিলে। ঠিক আছে, নেক্সট কোশ্চেন নম্বৰ 7 কি আছে, অন হুইচ ডেট কোনটো তাৰিখত ইন্টাৰনেশনাল ডে অফ সাইন ল্যাঙ্গুয়েজ ইজ অবজার্ভড গ্লোবালি। যে বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় সাংকেতিক ভাষা দিৱস কোন তাৰিখে পালন কৰা হয়? সাংকেতিক ভাষা বা সাইন ল্যাঙ্গুয়েজ মানে কি, যিবিলাক মানুহে কথা ক'ব নোৱাৰে তেওঁলোকে কি কৰে, এনেকৈ হাতৰ মানে হাতেৰে সাইন দি কিবা এটা বুজা, হয় না? এই সাইন ল্যাঙ্গুয়েজ ডেটো কিমান তাৰিখে পালন কৰা হয় প্ৰতি বছৰে? আনসার কি হ'ব আমাৰ 23 সেপ্টেম্বৰ, 23 সেপ্টেম্বৰ, অৰ্থাৎ আজিৰ দিনটো, হয় না? প্ৰতি বছৰে 23 তাৰিখত আমাৰ কি কৰা হয়, সাংকেতিক ভাষা দিৱস বা সাইন ল্যাঙ্গুয়েজ ডে গ্লোবালি পালন কৰা হয়। ইয়াত অলপ এক্সপ্লেনেশন দিয়া আছে, হয় না? The International Day of Sign Language is an annual event observed on 23rd September globally. The day is marked, eto mone rakhibo, the day is marked to raise awareness about the rights of the deaf community. jibilak manuhe মানে কম শুনে, কথা ক'ব নোৱাৰে, সেই মানুহবিলাকৰ awarenessত আমি কি কৰো, এই 23 তাৰিখত ইন্টাৰনেশনাল সাইন ল্যাঙ্গুয়েজ ডে পালন কৰা হয়। ঠিক আছে, নেক্সট কোশ্চেন নম্বৰ 7 টো আমি চাম। নেক্সট কোশ্চেন নম্বৰ 7 কি আছে, সরি, কোশ্চেন নম্বৰ 9, where will ভারতীয় কলা মহোৎসৱ 2024 to be held? যে ভারতীয় কলা মহোৎসৱ 2024 ক'ত অনুষ্ঠিত হ'ব? এটা আমাৰ কোশ্চেন, ক'ত অনুষ্ঠিত হ'ব ভারতীয় কলা মহোৎসৱ 2024? ইয়াৰ আনসার কি হ'ব, ৰাষ্ট্ৰপতি নিলায়ম। ঠিক আছে, কোশ্চেন নম্বৰ 10 কি আছে, what is the theme of স্বচ্ছ ভারত মিশন? বহুত ইম্পর্টেন্ট, বহুত ইম্পর্টেন্ট। স্বচ্ছ ভারত মিশনের যেটো থিম আছে, ঠিক আছে, এই থিমটোৰ নাম কি ক'ব লাগে? স্বচ্ছ ভারত মিশন স্বচ্ছতা হি এসএস मतलब কি, স্বচ্ছতা হি সেবা 2024 ক্যাম্পেইন। ঠিক আছে, স্বচ্ছ ভারত মিশনৰ 2024 অভিযানৰ বিষয়বস্তু বা থিম কি? তো থিম আমি কি কম, স্বভাৱ স্বচ্ছতা সংস্কাৰ স্বচ্ছতা। কি, স্বভাৱ স্বচ্ছতা সংস্কাৰ স্বচ্ছতা, মনত ৰাখিব থিমটো 2024 স্বচ্ছ ভারত মিশনের এটো থিম। কোশ্চেন নম্বৰ 11 কি দিয়া হৈছে, who led the recommendations accepted by the union cabinet for simultaneous elections? কিছুদিন আগত কি কৰা হল, এটো ক্যাবিনেটে এপ্ৰুভ কৰিছে, হয় না? one nation one election, ঠিক আছে, মানে একেখন ৰাষ্ট্ৰত একে সময়তে কি কৰা হ'ব, গোটেইকেইটা নিৰ্বাচন কৰা হ'ব, পাৰ্লিয়ামেন্ট হওক বা এসেম্বলি ইলেকশন হওক বা মিউনিসিপালিটি হওক বা আমাৰ কি হওক পঞ্চায়ত হওক, গোটেইকেইটা ইলেকশন কি হ'ব লাগিব, সাইমালটেনিয়াসলি একেলগে হ'ব লাগিব। এই বস্তুটো ৰিকমেন্ডেশন কোনে কৰিছিলে, তো আমাৰ কি হ'ব, পূৰ্ব যেটো ৰাষ্ট্ৰপতি আছিলে ৰামনাথ কোবিন্দ, তেওঁ এই কমিটিৰ কি আছিলে, হেড আছিলে, আৰু তেওঁ সাজেস্ট কৰিছে, আৰু এই সাজেশনটো আমাৰ ক্যাবিনেটে কি কৰিছে, এপ্ৰুভ কৰিছে। তাৰ মানে আমি ইয়াৰ পৰা কি এটা আইডিয়া পাও যে আগন্তুক যিবিলাক নিৰ্বাচন আছে আমাৰ, বিশেষকৈ পাৰ্লিয়ামেন্টাৰী আৰু এসেম্বলি ইলেকশন, তো এই নিৰ্বাচন বিলাকত আমি সাইমালটেনিয়াস ইলেকশন হয়তো দেখিব পাৰো। তো ইয়াত ৰিকমেন্ডেশন বহুত কিবা কিবি দিয়া হৈছে, যে প্ৰথম ষ্টেজত, ফাৰ্স্ট ষ্টেজত আমাৰ কি কৰা হ'ব, অকল পাৰ্লিয়ামেন্ট আৰু এসেম্বলি ইলেকশন যেটো আছে এই দুটা আগত কৰা হ'ব। সেকেন্ড ষ্টেজত গৈ কি কৰা হ'ব, পঞ্চায়ত আৰু মিউনিসিপাল ইলেকশন একেলগে কৰা হ'ব। এটো ৰিকমেন্ডেশন দিয়া হৈছে, চাও আমি কি হয় নেক্সটত। কোশ্চেন নম্বৰ 12 কি দিয়া আছে, যে হোৱাট ইজ দ্য নেম অফ ইণ্ডিয়াজ ফাৰ্স্ট ফ্যাশন ফৰকাস্টিং ইনিচিয়েটিভ লঞ্চড বাই NIFT ইন 2024 চনত নিফটে আৰম্ভ কৰা ভাৰতৰ প্ৰথমটো ফ্যাশন ফৰকাস্টিং ইনিচিয়েটিভৰ নাম কি?
আমি কি কম ভিজন নেক্সট, ভিজন নেক্সট এর ফুল নাম হবে কি ভিজন নেক্সট, কিন্তু আমাক শর্টকাটত এইটো নামে দেওয়া হয়েছে যে ভিজন নেক্সট। ঠিক আছে, এনআইএফটি কি, এনআইএফটি কি ন্যাশনাল ইনস্টিটিউশন ফর ফ্যাশন টেকনোলজি। কি লিখিম আমি এনআইএফটি ন্যাশনাল ইনস্টিটিউশন ফর ফ্যাশন টেকনোলজি, ফ্যাশন টেকনোলজি। এইটো ইনস্টিটিউশনে প্রথমবাৰৰ বাবে কি কৰিছে এটা ইনিশিয়েটিভ লৈছে ফ্যাশনক লৈ, যাৰ নাম কি হৈছে ভিজন নেক্সট। ঠিক আছে, নেক্সট চাও কি আছে আমাৰ কোশ্চেন নম্বৰ 13, হুইচ ইভেন্ট ডিড প্রেসিডেন্ট মুর্মু অ্যাটেন্ড আন্ডার দ্য স্বচ্ছতা হি সেবা 2024। অলপ আগতে যেটো কোশ্চেন আমি পঢ়িলো তাৰ ৰিলেটেড আৰু এটা কোশ্চেন আহিছে, হুইচ ইভেন্ট ডিড প্রেসিডেন্ট মুর্মু অ্যাটেন্ড আন্ডার দ্য স্বচ্ছতা হি সেবা 2024 ক্যাম্পেইন। স্বচ্ছতা হি সেবা 2024 অভিযানৰ অধীনত ৰাষ্ট্ৰপতি মুৰ্মুৱে কোনটো অনুষ্ঠানত অংশ লৈছিল? আমি কি লিখিম, आंसर কি হ'ব সাফাই মিত্র সম্মেলন, কত হৈছিল একটু উজ্জয়িনত। ঠিক আছে, অনুষ্ঠানটোৰ নাম কি আছিল সাফাই মিত্র সম্মেলন, আৰু যদি কোৱা হয় হৈছিল কত তেনেহলে আমি কি কম উজ্জয়িন। মনত ৰাখিব, বহুত ইম্পৰ্টেন্ট কোশ্চেন এইটো। হ্যাঁ, সাফাই মিত্র সম্মেলন উজ্জয়িন। কোশ্চেন নম্বৰ 14 কি দিয়া আছে, হুইচ পোয়েম এন্ড চ্যাপ্টার, বহুত ইম্পৰ্টেন্ট কোশ্চেন এইটো, বহুত ইম্পৰ্টেন্ট কোশ্চেন, আপোনালোকে কোশ্চেনটো মাৰ্ক কৰি ল'ব। ঠিক আছে, লাগিলে নোট কপিত নোট কৰি ল'ব। Which poem and chapter were included in class 6 curriculum in 2024? Recently class 6 or যেটো পাঠ্যক্রম আছে তার ভিতৰত দুটা নতুন বস্তু কি করা হয়েছে, এড করা হয়েছে। তার ভিতৰত এটা আছে কি পোয়েম আৰু এটা আছে চ্যাপ্টার, এটা কবিতা আছে আৰু এটা অধ্যায় আছে। ঠিক আছে, তো পোয়েমটোৰ নাম কি, পোয়েমটোৰ নাম হৈছে মানে কিহৰ ওপৰত পোয়েমটো বনোৱা হৈছে, ন্যাশনাল ওয়ার মেমোরিয়াল। আৰু চ্যাপ্টাৰটোৰ নাম কি আছিল, বীর আব্দুল হামিদ, বীর আব্দুল হামিদৰ ওপৰত এটা চ্যাপ্টাৰ লিখা হৈছে, আৰু সেই চ্যাপ্টাৰটো আমাৰ ক্লাস 6 ৰ পাঠ্যক্ৰমত কি কৰা হৈছে, অন্তৰ্ভুক্ত কৰা হৈছে। লগতে ন্যাশনাল ওয়ার মেমোরিয়াল ইয়াৰ ওপৰত এটা পোয়েম কি কৰা হৈছে আমাৰ ক্লাস 6 ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। বহুত বহুত ইম্পৰ্টেন্ট আছে, আপোনালোকে এটো লিখি ৰাখিব। কোশ্চেন নম্বৰ 15 কি দিয়া আছে, হুইচ টু কান্ট্রিজ মাৰ্কড 75 ইয়ার্স অফ ডিপ্লোমেটিক ৰিলেশনস। যে 2024 চনত কোন দুখন দেশৰ কূটনৈতিক সম্পৰ্কৰ 75 বছৰ সম্পূৰ্ণ হল। ঠিক আছে, তো আমি ইয়াত কি কম, ইন্ডিয়া এন্ড ৰোমানিয়া, ইন্ডিয়া আৰু ৰোমানিয়াৰ লগত আমাৰ ডিপ্লোমেটিক ৰিলেশন এস্টাবলিশ কৰাৰ আজি কিমান 2024 কিমান বছৰ সম্পূৰ্ণ হল, 75 ইয়ার্স। মনত ৰাখিব, এটো বহুত ইম্পৰ্টেন্ট কোশ্চেন আছে। হ্যাঁ, ইন্ডিয়া আৰু ৰোমানিয়াৰ লগত 75 বছৰ কি হল, আমাৰ ডিপ্লোমেটিক বা কূটনৈতিক সম্পৰ্ক কমপ্লিট হল। কোশ্চেন নম্বৰ 16 কি দিয়া আছে, who inaugurated the Samvidhan Mandir in Maharashtra? যে মহারাষ্ট্ৰত রিসেন্টলি কোনে সংবিধান মন্দির উদ্বোধন করেছে? आंसर কি হবে আমার ভাইস প্রেসিডেন্ট জগদীপ ধনখড়। ঠিক আছে, মহারাষ্ট্ৰত ভাইস প্রেসিডেন্ট আমার উপরাষ্ট্রপতি জগদীপ ধনখড়ে কি করেছে, সংবিধান মন্দির উদ্বোধন করেছে, এটা মনত রাখিব। নেক্সট কোশ্চেন নাম্বার 17 কি দিয়া আছে আমার, নেক্সট কোশ্চেন নাম্বার 17 আছে, what center was inaugurated in Leh by MSME? MSME মানে মাইক্রো স্মল এন্ড মিডিয়াম এন্টারপ্রাইজ মিনিস্টার জিতন রাম মাঝি লেহত কি কেন্দ্র উদ্বোধন করিলে MSME মন্ত্রী জিতন রাম মাঝি। আমি কি লিখিম, आंसर সেন্টার ফর রুরাল এন্টারপ্রাইজ অ্যাক্সেলারেশন থ্রু টেকনোলজি, যাকে আমি শর্টকাট কি বুলি কব পাৰো, ক্রিয়েট। মনত ৰাখিব, এটো আহিব পাৰে ক্রিয়েটৰ ফুল ফর্ম কি, যেটো MSME লগত জড়িত। আমি কি কম, সেন্টার ফর রুরাল এন্টারপ্রাইজ অ্যাক্সেলারেশন। আৰু MSME সদায় কি কৰে, আমাৰ রুরাল এরিয়া যিবিলাক আছে সেইবিলাকৰ ওপৰত ফকাস কৰে, রুরাল ইন্ডাস্ট্রি যিবিলাক আছে সেইবিলাকক ফকাস কৰে, ভিলেজ ইন্ডাস্ট্রি যিবিলাক আছে সেইবিলাকক ফকাস কৰে। কেনেকৈ আমি এইবিলাক ইন্ডাস্ট্রিক উন্নত কৰিব পাৰো তাৰ লগত জড়িত হৈ থাকে কি MSME। ঠিক আছে, আৰু MSME আমাৰ ভাৰতবৰ্ষৰ ভিতৰত কি কৰি আছে, ম্যাক্সিমাম এমপ্লয়মেন্ট জেনারেশন কৰি আছে, এইটো কথা আপোনালোকে মনত ৰাখিব। তো MSME ভাৰতৰ ইন্ডাস্ট্রিয়াল সেক্টৰৰ ক্ষেত্ৰত খুবই এটা কি গুৰুত্বপূৰ্ণ পার্ট। তাৰপিছত নেক্সট কোশ্চেন কিমান আছে, কোশ্চেন নম্বৰ 18, হুইচ ষ্টেট ইনাক্টেড দ্য পাব্লিক এণ্ড প্ৰাইভেট প্ৰপাৰ্টি ডেমেজ ৰিকভাৰী অৰ্ডিনেন্স এক্ট 2024? যে কোনখন ৰাজ্যই ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ ক্ষতি আদায় অধ্যাদেশ 2024 প্ৰণয়ন কৰিছিল? আনসার কি হ'ব, উত্তৰাখণ্ড। ঠিক আছে, পাব্লিক এণ্ড প্ৰাইভেট প্ৰপাৰ্টি যদি কিবা ডেমেজ হয়, ঠিক আছে, তাক ৰিকভাৰী কৰাৰ কাৰণে কিবা এটা চৰকাৰে দিব, সেই তাৰ কাৰণে এটা কি আনিছে,
অধ্যাদেশ বা অর্ডিনেন্স আনিছে ক'ত আনসারটো কি হ'ব আমাৰ উত্তৰাখণ্ড কোশ্চেন নাম্বার 19 কি দিয়া আছে where was the 19th 19তম দিব্য কলা মেলা inaugurated in 2024 যে দিব্য কলা মেলা যেটো আছে এই 19তম দিব্য কলা মেলাটো ক'ত উদ্বোধন কৰা হৈছিল আনসার কি হ'ব বিশাখাপট্টনম আনসার কি হ'ব বিশাখাপট্টনম next question number 20 where did PM Modi lay the foundation stone for the PM mega integrated textile regions and apparel park in 2024 question টো দিগলে হৈ গল একো নহয় অসমীয়াটো চাই লওক 2024 চনত PM mega integrated textile regions and apparel parkৰ আধাৰশিলা ক'ত স্থাপন কৰা হৈছিল আনসার হ'ব কি মহাৰাষ্ট্ৰ ক'ত মহাৰাষ্ট্ৰ next question আমি চাম question number 21 which satellite did Iran launched in 2024 যে 2024 চনত ইরানে কোনটো উপগ্ৰহ উৎক্ষেপণ কৰি এছএমএছ অলপ গড়বড় হৈ আছে যে কোনটো স্যাটেলাইট লঞ্চ কৰিছে আমি ডাইৰেক্ট কও যেনেকুৱা ইন্ডিয়া কি কৰে মাঝে মাঝে স্যাটেলাইট লঞ্চ কৰে হয় না তো ইয়াত কি কৰা হৈছে যে ইরানে ৰিসেন্টলি কোনটো স্যাটেলাইট লঞ্চ কৰিছে তাৰ নাম কি আমি কি কম চামরান 1 এটো কেটা রিসার্চ স্যাটেলাইট ঠিক আছে নামটো মনত ৰাখিব চামরান 1 কি হল এটো ইরানৰ এটা স্যাটেলাইট নেক্সট কোশ্চেন 22 which countries were struck by typhoon বেবিনকা in 2024 টাইফুনটোৰ নাম কি আছিল বেবিনকা 2024 ত কোন কেটা দেশ আঘাত হৈছিল বা কোন কেটা দেশৰ ওপৰত আঘাত পৰিছিল আনসার কি হ'ব ফিলিপাইনছ জাপান and soon expected মানে এতিয়া এটো হৈ আছে soon expected in চাইনা তো হ'ব বুলি ইয়াৰ আঘাতটো এই টাইফুনৰ আঘাতটো চাইনাতো পৰিব বুলি এক্সপেক্ট কৰা হৈছে কিন্তু অলৰেডি পৰিছে ক'ত ফিলিপাইনছ এন্ড জাপান ঠিক আছে নেক্সট কোশ্চেন নাম্বার 23 কি আছে who was appointed as Jordan's new prime minister in 2024 জর্ডান যে দেশ আছে সেই দেশটোৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে কাক নিযুক্তি দিয়া হৈছে আনসার কি হ'ব জাফাৰ হাসান ঠিক আছে জাফাৰ হাসান নতুন জর্ডানৰ প্রাইম মিনিস্টার মনত ৰাখিব how many people were killed in Lebanon pager explosions in 2024 রিসেন্টলি আমি কি দেখিলো ইজৰাইলে কি কৰিলে লেবাননৰ মানুহৰ ওপৰত এটা টেকনিক্যাল অ্যাটাক এটা চলাইলে ঠিক আছে যেটো বস্তুটোৰ নাম কি আছিল পেজাৰ এই পেজাৰটো কি কৰিলে মানুহৰ হাতে হাতে থাকে আপোনাৰ মোবাইলৰ নিচিনা হয় কথা বতা কোৱাৰ কাৰণে এই পেজাৰ কি কৰিছে এক্সপ্লোজন কৰাই দিছে ইজৰাইলে হয় না তো ইয়াত কিমানজন মানুহ মৃত্যু হৈছে বুলি কোৱা হৈছে 9 people বহুত people injured হৈছে কিন্তু 9 জন কি হৈছে লগে লগে মৃত্যু হৈছে কোশ্চেন নাম্বার 25 কি আছে which two countries কোন দুটা দেশ enhanced energy cooperation ঠিক আছে শক্তিৰ সহযোগিতা বৃদ্ধি কৰিছিল 2024 চনত কোন দুখন দেশ आंसर কি হ'ব ইন্ডিয়া আৰু ইউএছ হা নেক্সট কোশ্চেনটো কি আছে আমাৰ 20 কোশ্চেন নাম্বার 26 কোশ্চেন নাম্বার 26 কি দিয়া আছে ইয়াত which country launched the world's first AI powered trade license service in 2024 বহুত ইম্পর্টেন্ট কোশ্চেন এটা যে বিশ্বৰ ভিতৰত কোনখন দেশ প্ৰথম AI powered trade license service কি কৰিছে ইস্যু কৰিছে বা লঞ্চ কৰিছে AI powered trade license আগতে কি দিছে ম্যানুয়ালি দিয়া হৈছিল কিন্তু এতিয়া AI দ্বাৰা ট্ৰেড লাইসেন্স দিয়া হৈ আছে তো এনেকুৱা কৰা দেশটো কোন আমি কি কম ইউনাইটেড আরব এমিরেটস UAE ইউনাইটেড আরব এমিরেটস কোড কৰা হৈছে টু শারজা মনত থাকিব ফার্স্ট AI পাওয়ার ট্রেড লাইসেন্স সার্ভিস ইস্যু করা প্রথমখন দেশ নেক্সট কোশ্চেন 27 which country celebrated the 9th anniversary of its constitution declaration যে কোনখন দেখে 2024 চনত কোনখন দেখে সংবিধান ঘোষণাৰ তেওঁলোকৰ সংবিধান ঘোষণা কৰা হৈছিল তাৰ নৱম 9 বা 9 বছৰ কি হল বৰ্ষপূৰ্তি উদযাপন কৰিছিল आंसर কি হ'ব নেপালত আগত কনস্টিটিউশন নাছিল হয় না কি আছিল মনার্কি আছিল আমি জানো সবাই মনার্কি আছিল হয় না রাজাৰ কি আছিল শাসন আছিল কিন্তু তাৰ পিছত কি হল ডেমোক্ৰেসি আহিল তাৰ পিছত হিমতে কনস্টিটিউশন এডপ্ট কৰিলে কনস্টিটিউশন বনালে তে সেই কনস্টিটিউশন টু বনোৱাৰ কিমান ইয়াৰ 2024 ত গৈ পূৰ্ণ হল 9 ইয়ার্স নেপাল কোশ্চেন নম্বৰ 28 what portal did Piyush Goyal launch to address exporters issue in 2024 চনত
ৰপ্তানি কাৰকৰ সমস্যা এক্সপোর্ট জনিত যিবিলাক সমস্যা আছিল সেইবিলাক সমাধানৰ বাবে পীযুষ গোয়েলে কি কৰিলে নতুন এটা পোর্টেল ওপেন কৰিলে সেই পোর্টেলটোৰ নাম কি আমি কি কম জন সুনৱাই পোর্টেল জন সুনৱাই পোর্টেল মনত থাকিব জন সুনৱাই পোর্টেল Next question number 29. What is the new UPI transaction limit for tax payments as per NPCI 2024? কর পরিশোধ করার কারণে আমার কি কোয়া হয়েছে ইউপিআই লেনদেনৰ ম্যাক্সিমাম সীমা কিমান নির্ধারণ করা হল 5 লাখ ঠিক আছে 5 লাখ পার ট্রানজাকশন আপনি এই সময়তে কিমান 5 লাখ পেমেন্ট কৰিব পাৰিব ঠিক আছে আমি নেক্সট কোশ্চেনটো চাম কোশ্চেন নাম্বার 20 কোশ্চেন নাম্বার 30 What was India's forex reserve? Forex reserve as of September 6, 2024. 2024 এর 6 তারিখ লৈকে ভারতৰ কি কোৱা হৈছে সরি এসএমএস টু ইয়াত গন্ডগোল আছে এসএমএস টু ট্রান্সলেশন ভুল আছে ইয়াত হা সেপ্টেম্বৰ খাৰুৱা পেট্ৰোলিয়াম যেটো সাকে পিছৰ কোশ্চেনটো পাঞ্জাব জিডিপি ইন অর্ডিনিং ইজ হুইচ স্টেট সারপাসড পাঞ্জাব ইন জিডিপি কি দিয়া হৈছে তিনিটা এসএমএস ট্রান্সলেশন একে হইছে আচ্ছা এবিলা কাটি দিব খাৰুৱা পেট্ৰোলৰ ওপৰত উইন ট্যাক্স আচ্ছা এই ট্রান্সলেশনটো ওপৰত দুটাত গৈছে এটো কাটি দিব এটো ট্রান্সলেশন নহয় এটো এক্সাক্ট ট্রান্সলেশন হোৱা নাই ঠিক আছে আমি ইংলিশটো চাম এসএমএস ইয়াত খেলিমেলি হৈছে কপি পেস্ট কৰতে সাগৈ অলপ খেলিমেলি হয় বা টাইপিং অতল মিস্টেক হ'ব পাৰে আমাৰ এডিটৰে জানিব এটো ঠিক আছে সো আমি এইবিলাক হ্যান্ডেল নকৰো গতিকে আহিব পাৰে যেহেতু টেকনিক্যাল বস্তু হয় কেতিয়াবা কি ইস্যু আহি যায় আমি কব নোৱাৰো তো সেইবিলাক আমি ধ্যান দিও আমি ইয়াত কি কৰিম কোশ্চেন নম্বৰ 30 যে হোৱাট ওয়াজ ইন্ডিয়াস ফরেক্স ৰিজাৰ্ভ যে 2024 এর 6 সেপ্টেম্বৰ লৈকে ভাৰতৰ বৈদেশিক মূল্যৰ ভাণ্ডাৰ ফরেক্স ৰিজাৰ্ভ মানে আমি মূল্যৰ ভাণ্ডাৰ বুলি কওঁ কিমান আছে তেনেহলে আমি কি কম ইউনাইটেড স্টেট ডলার 689.24 বিলিয়ন 689.24 বিলিয়ন ডলার বুঝি আছে 690.24 বিলিয়ন ডলার আমার কি আছে বর্তমান ভারতত বৈদেশিক মুদ্রার ভান্ডার রিজার্ভত আছে কোশ্চেন নম্বর 31 হুইচ স্টেট সারপাসড পাঞ্জাব ইন জিডিপি ইন 2024 অ্যাকর্ডিং টু দা EAC PM রিপোর্ট EAC PM যেটো রিপোর্ট আছে এই রিপোর্ট অনুযায়ী পাঞ্জাবক রিসেন্টলি কোনটো স্টেটে জিডিপিৰ ক্ষেত্ৰত কি কৰিছে পিছ পেলাইছে কি হ'ব आंसर হাৰিয়ানা স্পেলিংটো অলপ মিস্টেক হৈছে হাৰিয়ানা আইটো নহব SARYAN হারিয়ানা ঠিক আছে মনত রাখিব কোশ্চেন নম্বর 32 কি দিয়া আছে আমার হোয়াট ইজ দ্য ওয়াইনফল ট্যাক্স অন ক্রুড পেট্রোলিয়াম এজ অফ সেপ্টেম্বর 18 2024 2024 এর 18 সেপ্টেম্বর লৈকে খাৰুৱা পেট্রোলিয়াম ওপৰত ওয়াইনফল ট্যাক্স কিমান ধাৰ্য কৰা হৈছে এটকাও কৰা হোৱা নাই ৰিডিউস টু 0 ঠিক আছে আগত ওয়াইনফল ট্যাক্স বহুত দিয়া আছিল কিন্তু সেই ট্যাক্সটো এতিয়া কি কৰিছে 0 লৈকে কমাই দিছে মনত ৰাখিব আহিব পাৰে কোশ্চেন হা বহুত ইম্পর্টেন্ট রিডিউস টু 0 পুরো অ্যামাউন্ট ধার্য করা হোৱা নাই বাই হোয়াট পার্সেন্টেজ ডিড ইন্ডিয়াস এক্সপোর্টস টু চাইনা ফল ইন আগস্ট 2024 চাইনা আৰু ভাৰতৰ যেটো বাণিজ্য আছিল সেই বাণিজ্য অনুযায়ী কিমান পার্সেন্টেজৰ টকা বা লেনদেনৰ কি হৈছে আমাৰ ঘাটি হৈছে বা হ্ৰাস পাইছে হা আমি কি কম 22.44% 2024 চনৰ আগষ্ট মাহত চীনলৈ ভাৰতৰ ৰপ্তানি কিমান শতাংশ হ্ৰাস পালে 22.44 মানে আগত আমি চীনত যিমানখিনি বস্তু ৰপ্তানি কৰিব পাৰিছো বৰ্তমান সময়ত 2024 ত আহি আগষ্ট মাহলৈকে হেতু হ্ৰাস পাইছে বহুত পৰিমাণে হ্ৰাস পাইছে হয় না 22.44% মানে এটা ডাঙৰ এমাউন্ট তো ইমান লৈকে আমি কি এক্সপোর্ট আমাৰ কমি গৈছে কাৰ লগত চাইনাৰ লগত ঠিক আছে নেক্সট কোশ্চেনটো আমি কি চাম how much funding has been allocated for the revamped PM Asha scheme Prime Minister যেটো আশা স্কিম আছিল এই আশা স্কিমটো আকৌ সংস্কাৰ কৰাৰ কাৰণে কিমান পৰিমাণৰ টকা কি কৰা হৈছে ধাৰ্য কৰা হৈছে বুলি কোৱা হৈছে তো আমি কি কম 35000 crore rupees 35000 crore rupees allocated for revamped the PM Asha scheme okay next question আমি কি চাম 35 by what year is India expected to become the third largest economy according to the 2024 report কি কৈছে 2024 চনৰ প্ৰতিবেদন অনুসৰি কিমান বছৰৰ ভিতৰত ভাৰত তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে
ঠিক আছে বৰ্তমান আমি কিমান ফিফথ লাৰ্জেষ্ট ইকনমি হৈ আছো এই ফিফথ লাৰ্জেষ্টৰ পৰা আমাৰ থাৰ্ড লাৰ্জেষ্ট ইকনমি ৱৰ্ল্ডৰ ভিতৰত হ'বলৈ হলে আমি আৰু কিমান বছৰ অপেক্ষা কৰিব লাগিব ইয়াত দিয়া আছে 2030 বা 31 এর ভিতৰত এটাৰ হোৱাৰ পসিবল বহুত আছে ঠিক আছে মনত ৰাখিব 2030-31 চনৰ ভিতৰত আমি বিশ্বৰ ভিতৰত তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ'বলৈ গৈ আছো Question number 36. How much disaster relief funding was allocated by the Modi government in 2024? 2024 চনত মোদী চৰকাৰে কিমান দুৰ্যোগ সাহায্যৰ পুঁজি আবণ্টন দিছিল দেখিছে যে আমাৰ 2024 চনত যিমান বিলাক দুৰ্যোগ হৈ গল এই দুৰ্যোগৰ বাবে নাই মোদী চৰকাৰে কিমান টকা দিলে ধাৰ্য কৰিলে টোটাল কিমান হ'ব आंसर 12554 crore 12554 crore টকা ধাৰ্য কৰিছে দুৰ্যোগ সাহায্যৰ কাৰণে Question number 37. What is the corpus of Atal Pension Yojana? 2024 চনত অটল পেনশন যোজনাৰ কৰ্পাস কিমান মানে অটল পেনশন যোজনাৰ কাৰণে কিমান টকা দিয়া হ'ব বুলি কোৱা হৈছে কিমান দিয়া হ'ব 35149 crore এই ডাটা বিলাক অলপ টাফ হয় মনত ৰাখা কিন্তু অলপ এবাৰ চালে হৈ যায় ঠিক আছে অটল পেনশন যোজনাৰ নামত কিমান টকা চৰকাৰে খৰচ কৰিব 35149 crore নেক্সট কোৱেশ্চনটো আমি কি চাম নেক্সট কোৱেশ্চনটো আছে আমাৰ What CSR initiative of HDFC Bank aims to increase farmers' income by 2025? HDFC Bankor CSR পদক্ষেপ 2025 চনৰ ভিতৰত কৃষকৰ আয় বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে ঠিক আছে যাৰ নাম কি দিছে এটো দিছে কোশ্চেনটো অলপ ফেলিবি আছে আগে নামটো কি হ'ব পৰিৱৰ্তন মনত ৰাখিব যে পৰিৱৰ্তন যে আছে এই পৰিৱৰ্তনটো কিহৰ লগত জড়িত এটা আমি কি কম যে HDFC Bankor এটা ইনিশিয়েটিভ হয় হয় না কিহৰ কাৰণে ল হৈছে কৃষকৰ আয় বৃদ্ধি কৰাৰ কাৰণে ফাৰ্মাৰ্ছৰ আয় ইনকাম বৃদ্ধি কৰাৰ কাৰণে HDFC বেংকে এটা ইনিশিয়েটিভ লৈছে যাৰ নাম দিছে কি পৰিৱৰ্তন ঠিক আছে নেক্সট কোৱেশ্চনটো আমি চাম What platform is DPIIT launching to boost India's startup ecosystem? ভাৰতৰ startup ecosystemক উন্নত কৰিবলৈ DPIIT এ কি প্ল্যাটফর্ম আৰম্ভ কৰিছে প্ল্যাটফর্মটোৰ নাম কি সুধিব পাৰে আমি কি কম প্ল্যাটফর্মক শর্টকাট কবলৈ গলে কি হয় ভাস্কৰ ইয়াৰ ফুল ফর্ম কি ভাৰত স্টার্টআপ নলেজ অ্যাক্সেস ৰেজিষ্ট্ৰি মনত থাকিব মনত নাথাকিলে নোট বহি লিখি লব ধুনিয়াকে পৰীক্ষাৰ আগত ৰিভাইজ কৰিব ভাৰত ঠিক আছে কি ভাৰত স্টার্টআপ নলেজ অ্যাক্সেস ৰেজিষ্ট্ৰি শর্টকাট যা কি কোৱা হয় ভাস্কৰ বুলি কোৱা হয় স্টার্টআপ ইকোসিস্টেম মানে নতুন ব্যৱসায় স্টার্ট কৰাৰ কাৰণে Which company is LIC partnering with to develop its next gen digital platform? Next gen মানে next generation digital platform develop কৰাৰ কাৰণে LIC এ কাৰ লগত পাৰ্টনাৰশ্বিপ কৰিছে LIC এ কাৰ লগত পাৰ্টনাৰশ্বিপ কৰিছে Infosys বহুত এটা নামী দামী কোম্পানী হয় হয় না Infosys তো এই Infosys লগত LIC এ কি কৰিছে অংশীদাৰিত্ব কৰি নিজৰ next gen এটা ডিজিটেল প্ল্যাটফর্ম তেওঁলোকে ডেভেলপ কৰিব বুলি নিয়তে প্ৰকাশ কৰিছে নেক্সট কোৱেশ্চনটো আমি চাম কিমান হল 40 নেক্সট কোৱেশ্চন 41 how much are Indian banks and financial institutions expected to invest in renewable energy মানে জানে কাক কোৱা হয় হ্যাঁ নৱীকৰণযোগ্য শক্তি হয় না যিবিলাক শক্তি কি কৰিব পাৰে আমি বাৰবাৰ ৰিনিউ কৰি ইউজ কৰিব পাৰি তাক কোৱা হয় কি ৰিনিউৱেবল এনাৰ্জি 2030 চনৰ ভিতৰত ভাৰতীয় ব্যাংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহে নৱীকৰণযোগ্য শক্তিত কিমান বিনিয়োগ কৰিব বুলি আশা কৰা হৈছে বা ধাৰণা কৰা হৈছে কিমান rupees 32.5 ট্ৰিলিয়ন 32.5 ট্ৰিলিয়ন টকা তেওঁলোকে বিনিয়োগ কৰিব বুলি জাৰি কৰা হৈছে কিহৰ ওপৰত নৱীকৰণযোগ্য সম্পদৰ ওপৰত ভাৰতীয় ব্যাংক আৰু যিবিলাক আমাৰ ফাইনান্সিয়াল বিত্তীয় ইনষ্টিটিউশন আছে হেবিলাক কোশ্চেন নম্বৰ 42 কি দিয়া আছে which two entities কোন দুটা পাৰ্টিয়ে লঞ্চ দা पैसा सेव মনত ৰাখিব पैसा सेव ক্যাশব্যাক ক্ৰেডিট কাৰ্ড ইন 2024 হ্যাঁ 2024 চনত কোন দুটা সত্তাই বা কোন দুটা গোটে पैसा सेव ক্যাশব্যাক ক্ৰেডিট কাৰ্ড মুকলি কৰিছিল आंसर কি হ'ব येस बैंक एंड पैसा बाजार ঠিক আছে বহুত এইবিলাক ইম্পৰ্টেন্ট কোশ্চেন হয় জাস্ট নাম বিলাক মনত ৰাখিব पैसा सेव ক্যাশব্যাক ক্ৰেডিট কোনে লঞ্চ কৰিছে येस बैंक আৰু पैसा বাজাৰ কোশ্চেন নম্বৰ 43 কি দিয়া আছে
বাই হোৱাট পাৰ্চেন্টেজ ডিড ইণ্ডিয়াছ এক্সপৰ্ট শ্ৰিংক ইন আগষ্ট 2024 2024 চনৰ আগষ্ট মাহলৈকে ইণ্ডিয়াৰ যেটো ৰপ্তানি আছিল এটো কিমান পাৰ্চেন্টেজ কিমান শতাংশলৈকে হ্ৰাস পাইছে ঠিক আছে বা সংকুচিত হৈছে বা ঘাটি হৈছে আমি কি কম 9.3% ঠিক আছে 9.3% লৈকে ভাৰতৰ কি হৈছে এক্সপোর্ট রপ্তানি যেটো আছে এটো কি কৈছে হ্ৰাস পাইছে 2024 চনৰ আগষ্ট মাহলৈকে ঠিক আছে তো এইকেইটা কোশ্চেন আমাৰ আজিৰ আছিল সাকে আৰু নাই নেকি এইকেইটা কোশ্চেন আমাৰ আজি ডিসকাশন কৰা হল টোটাল 43 টা কোশ্চেন আছে এই সপ্তাহৰ আৰু কিছুমান কোশ্চেন আছে যিকেইটা কোশ্চেন আমি একেলগে দিলে ভিডিওটো বহুত লেন্দি হৈ যাব যাৰ কাৰণে বাকি যিবিলাক কোশ্চেন আমি পাম ৰিসেন্টলি ডেভেলপ হৈ আছে হেবিলাক আমি দুই দিনৰ ভিতৰতে লৈ আহিব আপোনালোকৰ মাজত তো এই ভিডিওটো ভালদৰে আপোনালোকে চাব আৰু ইম্পৰ্টেন্ট কোশ্চেন যিবিলাক আছে হেবিলাক নিজৰ কপিত নোট কৰি লব আৰু আপোনালোকৰ বন্ধু বান্ধৱী যিসকল আছে তেওঁলোকৰ লগত নিশ্চয়কৈ আমাৰ এইটো সিৰিজৰ যিমানবিলাক ভিডিও আহিব সকলোবিলাক শেয়াৰ কৰিব কাৰণ কাৰেন্ট এফেয়াৰ্সৰ লগত যদি আমাৰ আপডেট নাথাকে কারেন্ট অ্যাফেয়ার যদি আমি না জানো তেতিয়া হলে যিকোনো কম্পিটিটিভ এক্সাম টু কোয়ালিফাই কৰাৰ ক্ষেত্ৰত কিন্তু আমাৰ টাফ হৈ যায় বুজি পাইছে তো সেই কাৰণে আমি কারেন্ট অ্যাফেয়ার্সৰ ওপৰত বহুত বেছিকৈ কি দিব লাগিব জোৰ দিব লাগিব যাতে প্ৰতিটো কারেন্ট অ্যাফেয়ার্সৰ আপডেট আমাৰ ইয়াত হাতত থাকি যায় হ্যাঁ যাতে আমি পৰীক্ষাত গৈ কি আৰু টেনশন কৰিব নালাগে আপোনালোকে জানে আমাৰ চেনেলৰ নাম প্ৰটন নকৰি চেনেলটোক আপোনালোকে যিসকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্রাইব কৰিব আৰু আপোনালোকে ভিডিওটো কেনেকুৱা হল বা ভিডিওবিলাক কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেন্ট কৰি আমাক জনাব কাৰণ কমেন্ট যদি আপোনালোকে নকৰে তেনালে আমি গম নাপাও যে ভিডিওটো কেনেকুৱা হল কেনেকুৱা আছিল কিবা আৰু ইম্প্ৰুভ কৰিব লাগিব নেকি তো আপোনালোকৰ কমেন্টৰ জৰিয়তে আমি নিজকে কি কৰিব পাৰো ডেভেলপ কৰিব পাৰো গতিকে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট থাকিব অকল ভিডিও চোৱাই নহয় ভিডিওটো চাই কেনেকুৱা পালে আৰু কিবা যদি সাজেশন থাকে আমাক আপোনালোকে একদম খোলাখুলিকে কমেন্টত জনাই দিব ঠিক আছে সেই কমেন্টবিলাক পঢ়ি আমি আমাৰ যিবিলাক ফল্টস থাকিব সেইবিলাকক আমি কি কৰিব পাৰিম ডেভেলপ কৰিব পাৰিম তো গতিকে আজিৰ কাৰণে ইমানখিনিয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো ভিডিওটোৰ লগত থাকাৰ কাৰণে থ্যাংক ইউ